ভাল নাই লগা বুলি ক'লে কিয় নাই লগা ভালে লাগিছে তেতিয়ালে মোক কিয় ইবা খুদিলে ভাল পাই Hello everyone, স্বাগতম জনাইছো আপোনালোকক সকলোকে বিহুৱতী বুৱাৰীৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ যেহেতু আপোনালোকে সকলোৱে গম পায় তৃতীয় পৰ্যায়ৰ যুঁজ আৰম্ভ হৈ আছে আৰু এই তৃতীয় পৰ্যায়ৰ তৃতীয়টো ৰাউণ্ড মানে 3 নম্বৰ ৰাউণ্ডটো সেম তিনিগৰাকী নাচনীৰ ভিতৰত প্ৰথম গৰাকী নাচনীৰ ভিডিঅ' মই অলৰেডি আপোনালোকৰ মাজলৈ আগবঢ়ালো যিসকলে চোৱা নাই চাই ল'ব মোৰ ভিডিঅ' লিষ্টত গৈ আৰু আজি আপোনালোকৰ মাজলৈ আগবঢ়াম দ্বিতীয় গৰাকী নাচনী হৈছে শিৱসাগৰ বুৱাৰী মনিকা দাস আৰু এই মনিকা দাসৰ সুন্দৰ বিহুৰ মানে যেটো ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াম তেন্তে আহক ৰাইজ পলম নকৰি এই ভিডিঅ'টো মাজলৈ আগবঢ়াম ফুলামকৈ গামোচা হালতে এৰিলো অগৰকাত পৰি লেইছা আজি বিহু তলি উদুলি মুদু লিঅ ওলাহত মাদু বিহু পাই বলিয়া নাচনী অসমীয়া বুৱাৰী অসমীয়া বুৱাৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ঢোলৰ চেৱত নচুহুৱা মই পেপাৰ সুৰত নচুহুৱা মই পেপাৰ সুৰত নচুহুৱা মই তোৰানো কুমলীয়া তোমাৰনো কুমলীয়া পা মাতে শুনি ৰব মই ৰৈ এৰি যাওঁ পেটৰে ভাত
বৰৈ ঢপলা পাত এই সমনীয়াৰ আগতে জোকাই মোক নলবি ওলাবই কেতেৰা মাতে হেৰালি গাই নাহাঁহিবি মিচি গাই যৌৱন গ'লে পাবলৈ নাই আলিয়ে মহেলা নিৰলে মইনা গোৱাল পাৰ কেনিনো গ'ল নাকি জৰি বান্ধোতে গল জৰি ছিগিলে মইনা মহে বনৰীয়া হ'ল মনিকা কি খাই আহিছা আজি তুমি মঞ্চ ঘুমাই দিছা একেবাৰে হিলি গৈছা আমাৰ মঞ্চ কি খাই আহিছা আজি ভাতে খাই আহিছো ভাতে খাই আহিছা হয় দে আমি অসমীয়া ভাত খাই আমাৰ সকলো কাম হয়নে ভাত নাখালে একো নাই নহয় সঁচাকৈ খুব ভাল হৈছে তৃতীয় পৰ্যায়ৰ এই যুঁজখন মানে এতিয়াহে লাগিছে আমি তৃতীয় পৰ্যায় পাইছো এটা যুঁজ চলি আছে নহয় পুৰবীবা কেনে লাগিছে কপিছেনে মঞ্চ মাজতে মই ভাবিছিলো যে ভূমিকম্প ক'ৰ পৰা আহিলে লৰিছে দেখোন মনিকা কপাই দিছে ন মাত্ৰ আজি ভাঙি আছে নেকি হয় মোৰ টনচিলৰ প্ৰব্লেমটো ভাল হোৱাই নাই তুমি ডাক্তৰক দেখাব লাগিব দেই দেখাই আছো যিমান পাৰা অলপ মৌন ব্ৰত হৈ থাকিবা যিকেইটা কথা নকলে নহয় সেইকেইটা ক'বা বাকীখিনি সময় একদম তুমি মৌন ব্ৰতত থাকিব লাগিব বাৰু উদয়ে মানে সেইটো কৰিছে এইটো কথাই তাৰমানে চেনাইৰ লগত কেনেকৈ কথা পাতিব মই বুজি পাইছোঁ মই উদয়ৰ কথাটো বুজি পাইছোঁ উদয় পাই চেনাইৰ লগত কথা পাতে নহয় হয় না মানে খালে শিঙি খহাৰ নিচিনা হৈছে পৃথিৱীৰ কোনগৰাকী মহিলা আজিলৈকে মনে মনে আছে বাৰু কওকচোন তাকো বিয়াৰ পিছত আমাৰ ল'ৰাবিলাকেহে মনে মনে থাকে বাকী বায়েই থাকে সঁচানে কথাষাৰ সঁচা ন তাই কৈছে সঁচা মনিকা সঁচা সঁচাটো মই কম বাকী দুজনে পুৰুষ দুজনে মনে মনে থাকিব নহয় জানো পৰিৱেশন সুন্দৰ আৰু এনেকৈ আগুৱাই যোৱা পৰিৱেশন খুব সুন্দৰ কৰি যোৱা আৰু সকলোৰে মন এনেকৈ আনন্দৰে ভৰাই দিয়া ঠিক আছে হাঁহি হাঁহি নাচি যোৱা আৰু অল দ্য বেষ্ট দীপজ্যোতি দা মনৰ কথা এটা কৈ দিওঁ মোৰ এই প্ৰতিযোগিতাখনত মই বিচাৰক হিচাপে বহাৰ পৰা এতিয়ালৈকে মোৰ ভাল লগা নাচনী কেইগৰাকীৰ ভিতৰত আপোনাৰ নামটো আছে কিন্তু আপোনাৰ পৰিৱেশন মই সঁচাকৈ বহুত ভাল পাওঁ NB নিউজে এখন ধুনীয়া মঞ্চ বনাই দিছে আপোনালোক আগবাঢ়ি আহিছে সেইকাৰণে আমাৰ সৌভাগ্য হ'ল আপোনালোকৰ ইমান ধুনীয়া পাৰফৰ্মেঞ্চ দেখাৰ সেইটো কাৰণে আমি NB নিউজক আকৌ এবাৰ ধন্যবাদ দিব লাগিব NB নিউজৰ স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়াক ধন্যবাদ দিব লাগিব আৰু ধুনীয়াকৈ সজাই পৰাই দিয়াৰ বাবে আমাৰ পৰিচালক জয়ন্ত দাকো ধন্যবাদ দিব লাগিব গতিকে ইমান ধুনীয়া পৰিৱেশন চোৱাৰ আমাৰ সৌভাগ্য হৈছে এই পৰিৱেশন আকৌ চাবলৈ বিচাৰিম নাম্বাৰ নাই আউট অফ চিলেবাছৰ কথা এটা সকলোৰ লগতে আজি পাতিছোঁ আপোনাৰ লগতো পাতোঁ হয় নহয় এনেই কিবা এটা সোধোঁ গৰু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি গৰু মৰে লতাত লাগি মানুহ মৰে কথাত লাগি কিনো এইটো আচলতে জতুৱা ঠাঁচ হয় অৰ্থটো কি বাৰু তাত একেবাৰে ওলাই আছে বিয়া হোৱাৰ পিছত কোনো ল'ৰা এইবিলাকত লাগি নলয় উদয়ে পৰিৱেশটো অলপ বেলেগ দিশলৈ লৈ গৈ আছে ৰণদংকা য'ত যেতিয়া বাজিব পাৰে হা কাজিয়া একজেক্টলি নহয় মানে এই আমি যে এতিয়া উদয় মই যিটো কৰি আছোঁ নলগা কথাত লাগি আছোঁ নিজৰ বিপদ মাতি আছোঁ সেইটোকে মই বুজাই দিলোঁ কথা নলগা জেগাত লাগি আমি বিপদ মাতি থকা নাই বোলা ইয়াত আমি এতিয়া কৈ আছোঁ মানে যিমানেই নহয় ঘৰলৈতো যাব লাগিব বগা ভাত সাজটো তাতেহে পাম
আজি বগা ভাত সাজি থাকে নে সেয়া জঙা হৈ থাকে সেইটো ভগৱান জানে কাৰণ ইয়াতো কৈ আছোঁ নহয় বিয়া পতাৰ পিছত মৌনব্ৰত ধাৰণ কৰি আছোঁ গেটতে ক'ব আহক মৌনব্ৰত ধাৰণ কৰিছে নহয় কেমেৰা আগত কৈছে সেই নলগা লগাত কাঠাত লাগি পেলাই বিপদ মাতি আনিছোঁ নাই বাৰু সেইকাৰণে কৈছোঁ অলপ সংগতি ৰাখি কথাটো সুধিলোঁ তাৰ অৰ্থটো হৈছে সেইটোৱে যে নলগা জেঙত লগা মই সেইকাৰণে কৈছোঁ বিয়াৰ পিছত একেবাৰে নালাগে এতিয়া ছাপ'জ ৰিম্পীয়ে কাপোৰ এযোৰ পিন্ধিছে পিন্ধি পেলাই যদি বিনয়ক কয় যে বিনয় মোক ভাল লাগিছে নে বেয়া লাগিলেও বিনয়ে ক'বলৈ বিৰাট ধুনীয়া দেখিছে জান তোমাক জানা বিৰাট ভাল লাগিছে নহ'লেতো বিনয় মৰি গ'ল গতিকে বিনয়ে চাগে সেইটোৱে দিয়ে বঢ়িয়া লাগিছে বোলা যাওঁ নহ'লে আৰু 1 ঘণ্টা লাগিব বিনয়ৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ উল্টা মই তাক নুসুধো সিহে কাপোৰ পিন্ধি ভাল লাগিছেনে ভাল নাই লগা বুলি ক'লে কিয় নাই লগা ভালে লাগিছে তেতিয়াহ'লে মোক কিয় বা সুধিলে উদয় মোৰ কিন্তু আপোনাৰ গগনা বজোৱা শৈলীটো খুব ভাল লাগে ইমান সুন্দৰকৈ বজাইছে এবাৰ বজাই পেলাই আকৌ দেখুৱাব নেকি শুনাব নেকি বাৰু আমাক মই বহুতক দেখিছোঁ গগনা বজোৱা মই এইটো শৈলীত গগনা বজোৱা দীপদাই খুব ভাল পায় আমাৰ দীপজ্যোতিদাই খুব ভাল পায় খুব সুন্দৰ মনিকা তুমি জানা এতিয়া কি কৰিব লাগিব নিজৰ আসন গ্ৰহণ কৰিব লাগিব হয়নে সৰাজ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক এটা সুন্দৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি বেছি ভাল লাগিলে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব তো ঠিক আছে ৰাজ আকৌ লগ পাম আপোনালোকক অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই